এতিয়া মহিলাসকলে 10,000টো জুন মাহত পাই যাব আৰু 10,000ৰ পিছত 25 পাব 25ৰ পিছত 50 পাব 10,000ৰ পিছত 25 পাব 25ৰ পিছত 50 পাব 10 পোৱাৰ পিছত 10,000 টকাটো আমি ভাল কৰি খৰচ কৰিলে চৰকাৰে আমাক 25,000 টকা দিব কিন্তু 10,000 পাবৰ কাৰণে ঘৰত তিনটাতকৈ বেছি বাচ্চা থাকিব নালাগে যদি আকৌ 25,000 পোৱাৰ সময়ত 4টা বাচ্চা হৈ যায় তেতিয়া নাপাম মানে ছোৱালীয়ে মোক গ'লে সোধে পুলিচৰ চাকৰি কেতিয়া ওলাব কামাণ্ডো কেতিয়া ওলাব ফৰেষ্ট কেতিয়া ওলাব তাৰমানে আজি আমাৰ যুৱ প্ৰজন্মৰ মাজত আলফা যোৱাৰ কাৰণে চিন্তা কৰা নাই পুলিচ বেটেলিয়নত যাবৰ কাৰণে চিন্তা কৰি আছে মানুহৰ জীৱনলৈ এই ভাবিব নোৱাৰা পৰিৱৰ্তন ঘৰত 12,500 টকা অৰুণোদয় আহিছে ল'ৰা 3টা কলেজত এডমিশ্যন দিব 30,000 টকা লাগে তাৰ দায়িত্ব চৰকাৰে লৈছে বোলে ছোৱালীজনী কলেজত পঢ়ে বাপেকে দায়িত্ব ল'বলগীয়া হোৱা নাই দায়িত্ব নিযুত মইনা আঁচনিৰ জৰিয়তে মামাই লৈছে তাৰমানে বাপেকৰ কষ্ট কমিছে চাউল কিনিব নালাগে বাপেকৰ কষ্ট কমিছে অৰুণোদয় পাইছে ঘৰখন ভাল হৈছে আৰু এতিয়া মহিলাসকলে 10,000টো জুন মাহত পাই যাব আৰু 10,000ৰ পিছত 25 পাব 25ৰ পিছত 50 পাব 10 পোৱাৰ পিছত 10,000 টকাটো আমি ভাল কৰি খৰচ কৰিলে চৰকাৰে আমাক 25,000 টকা দিব কিন্তু 10,000 পাবৰ কাৰণে ঘৰত তিনটাতকৈ বেছি বাচ্চা থাকিব নালাগে যদি আকৌ 25,000 পোৱাৰ সময়ত 4টা বাচ্চা হৈ যায় তেতিয়া নাপাম মানে কালি মই কলিয়াবৰ সমষ্টিত আছিলোঁ তাতে মই এজনে ক'লে মোক যদি মোৰ 2টা ছোৱালী হৈ যায় মই 2টা ছোৱালী যদি আৰু এবাৰ চেষ্টা কৰিবি আল্লাহ ল'ৰা দিয়ে যদি দিব বোলে তাৰপিছত মই বোলে তাৰপিছততো আল্লাহে ল'ৰা নিদিয়ে তই যিদৰে জন্ম নিদিয়ে তেওঁলোকৰ গাঁৱত 10-12টা জন্ম হৈ যায় এতিয়া মই মহিলাখিনিক সংগঠিত কৰি আছো যাতে 3টাতকৈ কোনেও জন্ম নিদিয়ে আগতে 8 বছৰ 9 বছৰ 12 বছৰ কাৰণে ছোৱালীক বিয়া দিছিল এতিয়া ছোৱালীক 16 বছৰৰ তলত বিয়া দিলে মই জেলত ভৰাই দিওঁ সকলো জায়গাতে অকল যে অৰুণোদয় কৰি আছে এইটো নহয় বাল্য বিবাহ বন্ধ কৰাৰ বাবে প্ৰতিগৰাকী ছোৱালীয়ে যাতে কলেজত পঢ়িব পাৰে সমাজত যিবিলাক কাম এজন মুখ্যমন্ত্ৰীয়ে কৰিব পাৰে বুলি কোনেও ভবা নাছিল বাল্য বিবাহৰ লগত মুখ্যমন্ত্ৰীৰ কি কাম এইবিলাকতো সমাজ সংস্কাৰৰ কাম মই বুলি নহয় এইটো মোৰ কাম অসমত লুঙিও নাই ধুতিও নাই সূতাও নাই কম্বলো নাই আঁঠুৱাও নাই দুৰ্গা পূজাত পঞ্চমৃত খুৱাব লাগে নহয় কংগ্ৰেছৰ পঞ্চমৃত আছিলে লুঙি ধুতি সূতা আঁঠুৱা কম্বল এতিয়া আমি ধুতিও দিয়া নাই সূতাও দিয়া নাই কম্বলো দিয়া নাই কিন্তু 12,500 টকা মাহত অৰুণোদয় দিছো মানুহে ইচ্ছা কৰিলে নিজে দোকানৰ পৰা ধুতিখন কিনি ল'ব পাৰে আমাৰ অসমৰ দৰে প্ৰদেশত অৰুণোদয়ৰ দৰে আঁচনি আহিব আমিতো কোনেও ভাবিবই পৰা নাছিলো কিমান মুখ্যমন্ত্ৰী আগত আহিলে আজি অসমৰ অৰুণোদয় আমাৰ পৰা শিকি মধ্যপ্ৰদেশ ছত্তীশগড়ত আজি অসমৰ অৰুণোদয় লৈ গৈ তাতে চৰকাৰবিলাকে প্ৰচলন কৰিছে আমাৰ সমষ্টিত বহুতে অৰুণোদয় পাইছে কিছুৱে অৰুণোদয় পোৱা নাই ইলেকশ্যনৰ পিছত নোপোৱাখিনিকো মই দিয়াৰ ব্যৱস্থা কৰি দিম যাতে কোনো সমস্যা নাথাকে আগতে ৰেচন কাৰ্ড অসমত কোনে লৈছিলে অকল বাংলাদেশী বিলাকে লৈছিলে কিয় লয় বোলে ৰেচন কাৰ্ড থাকিলে বিদেশী বুলি নকয় আগতে কোনে ৰেচন কাৰ্ড আছে নাছে মধ্যবিত্ত মানুহেতো ৰেচন কাৰ্ড নলৈছিল এতিয়া মানুহে কয় যে ৰেচন কাৰ্ডখন লাগিব দেই বোলে খুৰা আপোনাক কিয় ৰেচন কাৰ্ডখন লাগে বোলে ৰেচন কাৰ্ড হলে মেডিকেলত 5 লাখ টকাৰ সুবিধা হয় ডায়ালিসিসটো বিনা পইচাত হৈ যায় সেইকাৰণে মোক ৰেচন কাৰ্ডখন লাগে যি ৰেচন কাৰ্ডৰ মূল্য নাছিলে এতিয়া ৰেচন কাৰ্ডত আমি 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা বছৰত পাব পাৰো ৰেচন কাৰ্ডখন থাকিলে দুখীয়া মানুহে
চাউলখিনি নিকিনাকৈ চলিব পাৰে, বিনামূলীয়া চাউল পায়। কলেজত নামভৰ্তি বিনামূলীয়া, গাঁওবুঢ়া চাৰ্টিফিকেট লাগে, মৌজাদাৰৰ চাৰ্টিফিকেট লাগে, তাতো পইচা যায়। এইবাৰ আমি কৰিছো কি যে ৰেচন কাৰ্ডখন দেখুৱালে কলেজত বিনামূলীয়া নামভৰ্তি হৈ যাব, আমি কাৰো ইনকাম চাৰ্টিফিকেট ল'ব নালাগে। আমি নিয়মবিলাক পৰিৱৰ্তন কৰি আছো যাতে দুখীয়া মানুহে কতো কষ্ট নাপায়। কংগ্ৰেছ চৰকাৰৰ দিনত অংগনবাদী চাকৰি এটা ল'বৰ কাৰণেও পইচা দিব লাগিছিল। মাক বাপেকে ল'ৰা ছোৱালীক কলেজত যায় ভাল কৰি পঢ়, ল'ৰাই মাকক কয় পঢ়ি কি লাভ হ'ব, চাকৰি পাম নেকি? বোলে বাবা পঢ়চোন, বোলে পঢ়ি কি লাভ হ'ব, তোৰ পইচা আছে ঘোষ দিবৰ কাৰণে। ল'ৰা ছোৱালী ঘৰতে বিদ্ৰোহী হৈ আছে, পইচা নিদিলেতো চাকৰি নাপায়। আৰু 10 জনে পঢ়ি শুনি বোলে চাকৰিটো নিদিয়ে আলফাত যাম। এনেকুৱা আমাৰ অসমৰ পৰিৱেশ আছে। যোৱা 4 বছৰত মই 1.5 লাখ ল'ৰা ছোৱালীক চাকৰি দিলো, কোনো বাপৰ বেটাই তামোল এখনো খাব পৰা নাই। মাত্ৰ 4 বছৰৰ ভিতৰতে যিখন অসমৰ দুৰ্নীতি নহলে একো কাম নহৈছিল, আজি লাহে লাহে সমাজখনৰ জীৱনলৈ পৰিৱৰ্তন আহিছে। মানুহৰ সমস্যাবিলাক সমাধান হৈছে। এতিয়া অসমত উদ্যোগ আহিব। 7,000 8,000 টকাৰ কাৰণে আমাৰ ল'ৰা ছোৱালী কৰ্ণাটকত যায়, তামিলনাডুত যায়, বোলে কি কৰ সিকিউৰিটি গাৰ্ড, কিমান টকা দৰমহা? 8,000। বেমাৰ হলেও চিকিৎসা কৰিব নোৱাৰে, ঘৰলৈকেও টকা পঠাব নোৱাৰে। আজি এবাৰ যদি আমি অসমত উদ্যোগ বহাব পাৰো, সেই গোটেই ল'ৰা ছোৱালীবিলাকক আমি অসমলৈ উভতাই আনিব পাৰিম। মাকৰ ল'ৰা মাকৰ বুকুলৈ উভতি আহিব পাৰিম। কোনেও আগত চিন্তা কৰা নাছিল টকা নিদিয়াকৈ চাকৰি হ'বনে, অসমত ক'ত আম্বানী আদানী আহিব। কিন্তু আজি পৰিৱৰ্তন হ'ল। আগতে মানুহে ডিব্ৰুগড় যাওঁতে ফোন কৰে, ক'ৰবাত ৰাস্তাত বন্ধ আছে নেকি, বোলে ৰেলত যাম, বোলে আজি ৰেল বন্ধ আছে নেকি। আজিকালি আপোনালোকে নিজে কোনবাই এইবোৰ কথা পাতেও নেকি? মই যদি এইখিনি কথা নকলেহেঁতেন আপোনালোকৰ মনতেই নপৰিলে। কিয়? আমাৰ জীৱনলৈ ভাবিব নোৱাৰা পৰিৱৰ্তন আহিছে, অসমৰ উন্নতি হৈছে। এতিয়া ল'ৰা ছোৱালীয়ে মোক গলে সোধে পুলিচৰ চাকৰি কেতিয়া ওলাব, কামাণ্ডো কেতিয়া ওলাব।